গাজৰ হালোৱা মোৰ আটাইতকৈ ফেভাৰিট হয় জানেনে। আগতে ইমান বেছি ভাল নাপাওঁ, কিন্তু আজিকালি বহুত ভাল পাওঁ। এইফালে ভণ্টিয়ে বনাই আছে কেক। আজি ওচৰৰ বা এজনীক বিয়াৰ ভাত খাব মাতিছোঁ, সেইকাৰণে ভণ্টিয়ে কেক বনালে আৰু কেকটো কইনাজনীৰ হাতেৰে কটাম বুলি তাই কৈছে। সেইকাৰণে ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আৰু বগা বগা যি দিছে সেইখিনি আকৌ আটা নহয় দেই, মানে চেনিৰ গুড়া। তাই মিক্সিত মাৰি লৈছে আৰু এইফালে বৰমাই সুধি আছে কেনেকৈ বনাইছা, কেনেকৈ কি কৰিছা। আৰু এইফালে তাইৰ মন গ'ল বগৰী খাবলৈ, আৰু মই ইমান বগৰী নাখাওঁ। একো খাব নালাগে তহঁতে। ক্লেপ বজোৱা, ক্লেপ বজোৱা, ক্লেপ বজোৱা। বিয়া কেক কাটিছে বুলি তুমি ফাৰ্ষ্ট খাই লোৱা অকণ। তোমালোকে কম দি লওঁ হে দেহি আমাৰ কেক কটা পৰ্ব হৈ গ'ল। তাৰপিছত এইফালে ভাতৰ কাৰণে আছিলে কোৰমা আৰু চিকেনো আছিলে, মাটনো আছিলে, চব্জি আজি লৈ আহিছে।